মৰ্নিং এভৰিৱান। যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ নতুনকৈ পোষ্ট অহা বুলি গম পাইছে তেওঁলোকৰ বাবে জেইল ৱেদাৰৰ গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোত জনাই দিম। যিহেতু আপোনালোকে গমেই পাইছে 22 জানুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হ'ব সকলোখিনি পোষ্টৰ বাবে। যিমানখিনি পোষ্ট আছে আসাম পুলিচৰ, যিমানখিনি পোষ্ট ওলাইছে, এই জেইল ৱেদাৰ পোষ্টটো আছে 138। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ল'ৰাৰ বাবেও পোষ্ট আছে, ছোৱালীৰ বাবেও পোষ্ট আছে। প্ৰথম কথাটো হ'ল এইখিনি পোষ্টত এপ্লাই কৰাৰ বাবে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। যেনেকৈ ABUB এপ্লাই কৰিছে ছেম তেনেকুৱা প্ৰচেছত একেটা ৱেবছাইটতে কৰিব লাগিব আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকে গোটেইখিনি ডিটেইলছ ভালকৈ দিব। বয়সটো ইয়াতে দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে, কিন্তু এজ লিমিট আছে SC STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ। মানে আপোনালোকে যদি SC ST হয় তেতিয়াহ'লে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। জেইল ৱেদাৰৰ বাবে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ বয়সটো 18 পৰা 40 হ'ব লাগিব আৰু ইয়াতে ৰানিং আছে ল'ৰাৰ বাবে 1600, ছোৱালীৰ বাবে 800 মিটাৰ। গতিকে এই পোষ্টটোৰ বাবে যিখিনি ল'ৰা ছোৱালী এপ্লাই কৰিব তেওঁলোকে 3200 মিটাৰৰ প্ৰেক্টিছ নকৰিলেও হ'ব। সেইটো কোৱা নাই মই যে কেৱল 3200 মিটাৰৰ প্ৰেক্টিছ নকৰিলে পাছ কৰিব, এইটো কোৱা নাই। এইটোত যিহেতু 1600 লাগে, 1600ৰ বাবে আপোনালোকে প্ৰেক্টিছ ভালকৈ কৰিব লাগিব। আৰু পোষ্ট যিহেতু অল অসমৰ আছে টোটেল ইয়াতে 138, গতিকে আপোনালোকে অলপমান বেছিকৈ কষ্ট কৰিব লাগিব। যিখিনি ল'ৰা ছোৱালী জেইল ৱেদাৰৰ বাবে অপেক্ষা কৰি আছিলে 138 পোষ্ট মুকলি হৈ গৈছে। কেৱল আপোনালোকে ইয়াতে ৰিটেন টেষ্ট, ভাইবা আৰু যিটো ৰানিং আছে সেইটো কোৱালিফাই কৰিব লাগিব। লং জাম্প, ৰানিং আৰু ৰিটেন টেষ্ট আৰু ভাইবা, এইকেইটা হ'ল প্ৰচেছ। যদি আপোনালোকৰ আৰু কোনোবা পোষ্টৰ যিকোনো পোষ্টৰ ডিটেইলছ জানিব লাগে যে এইটো পোষ্টৰ বাবে কি কৰিব লাগিব কেনেকুৱা, তেতিয়াহ'লে কমেণ্টত জনাব কোনটো পোষ্টৰ ডিটেইলছ লাগে। ভিডিঅ' আপোনালোকক সকলো বনাই দিম। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ মানে পুনৰ লগ পাই আশাৰে মই জিতুমণি। জয় আই অসম।